পুনৰ এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। আজি যিখন গাড়ী আপোনাৰ কাৰণে লৈ আনিছোঁ সেইখন গাড়ী হৈছে আপোনাৰ টাটা 710 গাড়ী গুৱাহাটী অসমত আছে 14 ফুট লম্বা 4 টন পাছিঙৰ এই গাড়ীখন আপোনালোকে পাব। কি কৰিব লাগিব ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব। লাষ্টত কণ্টেক্ট নম্বৰটো আপোনালোকে পাব, কণ্টেক্ট নম্বৰ লাষ্টত থাকিব। তো বলক ভিডিঅ'টো আমি লাহেকৈ আৰম্ভ কৰোঁ। গাড়ীখন এইখন হৈছে আপোনালোকে চাব পাৰে। লগতে আৰু এবাৰ মই দেখুৱাই দিছোঁ, এইবোৰ গাড়ীও আছে চাওক, এইবোৰ গাড়ীৰ ভিডিঅ' হৈ গৈছে অলৰেডি। এই সমস্ত গাড়ী আছে বিক্ৰীৰ বাবে। তো আপোনালোকে কি কৰিব লাগিব, ফোন কৰিব লাগিব। এতিয়া বহুতে সুধিব দাদা এড্ৰেছটো কওকচোন, এড্ৰেছটো নিলিখিলে। এড্ৰেছটো নিলিখাৰ এটাই কাৰণ, বহুতৰ কি হয় আমি চাইছোঁ 2 লাখ টকা বাজেট তেওঁৰ লগত থাকে, গাড়ী চাব লাগে 10 লাখ টকাৰ। ঠিক আছে, সেইকাৰণে আমি এড্ৰেছটো নিদিওঁ যাতে হুলস্থুল বেছি নহয়। সেইকাৰণে প্ৰথমে আমি চাম, ফিল্টাৰ কৰিম, স্কেনিং কৰিম যে তেওঁৰ কিমান টকা তেখেতৰ বাজেট, তেখেতৰ আগতে ফাইনেন্স আছিলে নাই, তেখেতৰ চিভিল ৰিপৰ্ট কেনেকুৱা, এইবোৰ কথা সুধিবৰ বাবে আমি সুধোঁ। সেইকাৰণে আপোনাৰ কণ্টেক্ট নম্বৰটো আপোনালোকে ফোন কৰিব। তাৰপিছত আমাৰ যদি লাগে সঁচাকৈ আপুনি জেনুইন হয়, তেতিয়াহ'লে আপোনালোকে এড্ৰেছটো পাব। ঠিক আছে, এইটো আমাৰ নিয়ম। তো এইটো হৈছে আপোনাৰ গাড়ী চাব পাৰে A17C5902। এইটো হৈছে আপোনাৰ ফ্ৰণ্ট প্ৰফাইল চাই ল'ব পাৰে। ফ্ৰণ্ট প্ৰফাইল মানে দেখিবৰ কাৰণে এনেকুৱা ধৰণৰ। তো এইটো চাইডৰ পৰা দেখাম 45 এংগেল চাব পাৰে, এইটো 45 এংগেল। চাওক ধুনীয়া গাড়ী আপোনাৰ 14 ফুট লম্বা। এতিয়া মই লাহেকৈ ওচৰলৈ যাওঁ, টায়াৰটো দেখুৱাওঁ। এইটো হৈছে আপোনাৰ টায়াৰটো চাব পাৰে। এইটো প্ৰথম টায়াৰ, অকশ্যনৰ পৰা কিনি অনা গাড়ী, যেনেকৈ আছে আপোনালোকে সেনেকৈ পাব। আৰু এটা টায়াৰ, এইটো হৈছে টায়াৰ। এতিয়া কথা পাতিম ইয়াৰ ড্ৰাইভাৰ কেবিন। ড্ৰাইভাৰ কেবিনটো কেনেকুৱা হয় দেখুৱাই দিওঁ এবাৰ। এইটো হৈছে আপোনাৰ ড্ৰাইভাৰ কেবিন, চাব ল'ব পাৰে। ড্ৰাইভাৰ কেবিন চাই লওক। এতিয়া হৈছে আপোনাৰ লম্বাটো, যিটো হৈছে লম্বা, এইটো হৈছে লম্বাটো আপোনাৰ 14 ফুটি লম্বা। তো আপোনাৰ এইটো BS6 গাড়ী। আপোনালোকে চাব ইয়াতো ডেফ অইল আছে। আৰু এইপিনে মই দেখাই দিওঁ, আৰু পিছৰ টায়াৰটো ঠিকে আছে। আৰু এবাৰ এইফালৰ পৰা যদি চাব যায়, মোটামুটি 7 ফুটৰ ওপৰত পিছফালৰ পৰা। তলৰ ফালৰ পৰা এবাৰ দেখাই দিওঁ। এইটো হৈছে আমাৰ তলৰ ফালৰ পৰা, এইটো এনেকুৱা ধৰণৰ। আৰু আপোনাৰ ফ্ল'ৰটো চাওক, 4 টনমান পাছিং হ'ব, মানে পেলোড। তো এইটো হৈছে আপোনাৰ এই ধৰণৰ চাব পাৰে টায়াৰ। আৰু এইপিনেও আছে টায়াৰ চাব পাৰে। তো এই ধৰণে হৈছে আপোনাৰ গাড়ীখন সম্পূৰ্ণ এনেকুৱা ধৰণৰ দেখিবৰ কাৰণে। এইটো হৈছে আপোনাৰ সম্পূৰ্ণ এই ধৰণে দেখিব। এতিয়া কথা পাতোঁ ইয়াৰ পেপাৰ চাওক। পেপাৰ আপোনাৰ স্ক্ৰীণত চাব পাৰে যে পেপাৰবোৰ ফেলে আছে আপোনাৰ, এনেকুৱা অলপ ফেল আছে, মোৰ কওঁতে ভুল হৈ গ'ল। কিন্তু মোটামুটি আপোনাৰ সেইবোৰ আপডেট পাই যাব। অলপ কিবা এটা ফেল আছে, বাকী সমস্ত আপোনাৰ আপডেটেই হয়। তো ইয়াৰ যিটো দাম ৰখা হৈছে মাত্ৰ 10,70,000 টকা। ইয়াত অলপমান দামাদামি হ'ব, বাৰ্গেনিং নেগচিয়েশ্যন হ'ব। 30% মান দিলে আপোনাৰ গাড়ীখন পাই যাব। ঠিক আছে, তাৰ বাবে আপুনি যোগাযোগ কৰিব। ফাইনেন্স বস্তুটো টাৰ্মছ এণ্ড কণ্ডিশ্যন আৰু আপোনাৰ প্ৰফাইলটোৰ ওপৰত ডিপেণ্ড কৰিব। দাদা মই ইমান দূৰৰ পৰা আহিলোঁ, কষ্ট কৰি আহিলেও ফাইনেন্স নাপাবও পাৰে। আগতে হয়তো আপুনি ঘোটালা কৰি ৰাখিছে ফাইনেন্স কোম্পানীৰ লগত। তো তাৰ গেৰেণ্টি আমি দিব নোৱাৰোঁ। আমি জাষ্ট এইটোৱে ক'ম যে আপোনালোকে ইয়াত আহক। 10,70,000 গাড়ীৰ দাম, 2022ৰ গাড়ী, 710 গুৱাহাটীত আছে। তো ইয়াৰ লগত আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।